ৰাজ্যৰ শিক্ষা বিভাগৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ এপছৰ বেটিয়াৰৰ গুণোৎসৱৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ এপছৰ সভাপতি দীপেন বড়োৰ ২৪-২৫ বৰ্ষৰ গুণোৎসৱৰ ফলাফলত ষষ্ঠ অনুসূচীৰ অন্তৰ্গত জিলাসমূহৰ ফলাফল সন্তোষজনক নহয়। ইয়াৰ বাবে সংবাদমেল সম্বোধন কৰি বেটিয়াৰ আৰু ৰাজ্য চৰকাৰক দোষাৰোপ এপছৰ সভাপতি দীপেন বড়োৰ। ২০২৫ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত গুণোৎসৱ ক্লাছ 1ৰ পৰা ক্লাছ 10লৈকে যি এটা অসমত আয়োজন কৰা হৈছিল লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী আৰু হাইস্কুলৰ কাৰণে এই গুণোৎসৱৰ ফলাফল যোৱা এসপ্তাহ আগত আহিছে আৰু আমি দেখিবলৈ পালোঁ যে বিটিআৰৰ ওদালগুৰি জিলা বাক্সা কোকৰাঝাৰ আৰু চিৰাং অসমত আটাইবিলাক জিলাৰ ভিতৰত আটাইতকৈ তলত ২৮, ২৯, ৩০ আৰু ৩১ চিৰিয়েল নাম্বাৰ, কাৰ্বি আংলং 32 চিৰিয়েল নাম্বাৰ, ৱেষ্ট কাৰ্বি আংলং 33 চিৰিয়েল নাম্বাৰ, ডিমা হাছাও 26, হোজাই 27 আৰু ইয়াৰ পৰা দেখা যায় যে ষষ্ঠ অনুসূচিত যিবিলাক জিলা 6 শিডিউল যিবিলাক ডিষ্ট্ৰিক্টৰ এৰিয়া তাত যিবিলাক বিদ্যালয়ৰ যি পাৰফৰ্মেঞ্চ আটাইতকৈ দুখ লগা পেথেটিক আৰু ৱৰ্ষ্ট পাৰফৰ্মেঞ্চ আমি দেখিবলৈ পালোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা যিহেতু গুণগত শিক্ষা অভিযান আৰু শিক্ষাৰ ওপৰত আমি আমাৰ যি কাৰ্যসূচী আমাৰ যি অভিযান আমি যিহেতু কাম কৰি আছোঁ এই সন্ধিখনত আমি যিবিলাক কথা আমি চৰকাৰক কৈ আহিছিলোঁ আমি দাবী জনাই আহিছিলোঁ অসম চৰকাৰ বিটিআৰ কাউন্সিল এই দাবী আৰু এই সমস্যাবিলাক পূৰণ নোহোৱাৰ বাবে বা সমস্যা সমাধান নোহোৱাৰ বাবে আজি আমি এই গুণোৎসৱৰ যি এটা দুখ লগা আটাইতকৈ ভয়াৱহ এটা পৰিস্থিতিৰ যি এটা ৰিজাল্ট দেখিবলৈ পোৱাটো আমাৰ কাৰণে এটা আটাইতকৈ দুখৰ কথা। এই ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থা এই গুণোৎসৱৰ ৰিজাল্টক লৈ পেলাই আমি মুঠেই সন্তুষ্ট আমি ল'ব নোৱাৰোঁ আৰু চৰকাৰৰ কিছু হেমাহি চৰকাৰৰ সময়মতে পদক্ষেপ নোলোৱাৰ বাবে সেই সমস্যাবিলাক আৰু এই যি এটা ৰিজাল্ট সেইটো হৈছে বুলি আমি ক'ব বিচাৰোঁ।